পোনপ্ৰথমতে আমাৰ এই চেণ্টাৰৰ তৰফৰ পৰা আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ যিসকলে এছএছচি জিডিত ৰিটেন এক্সামিনেশ্যনৰ কাট অফ মাৰ্কত নাম আনিবলৈ সক্ষম হৈছে আৰু মই এছএছচি যেটো 2021 চনত ক্ৰেক কৰিছিলোঁ কেনেদৰে ক্ৰেক কৰিছিলোঁ ৰিটেন এক্সাম হওক ফিজিক্যাল টেষ্ট হওক ফিজিক্যালৰ ডকুমেন্টছ কি চেকআপ হৈছিল আৰু লগতে মেডিকেল টেষ্টত কি হৈছিল মই মেডিকেল টেষ্ট কেনেদৰে ফিট হৈছিল তো সকলোখিনি মোৰ অনুভৱ শেয়াৰ কৰিবলৈ আপোনালোকক ভিডিঅ'ৰ আকাৰে চেষ্টা কৰিম আৰু লগতে আপোনালোকক এটা কথা কৈ দিওঁ যে যোৱাবাৰতকৈ এবাৰ কাট অফ কম যোৱা দেখিবলৈ পোৱা গৈছে কিয়নো পেপাৰ টাফ আছিলে ভ্যাকেন্সি অলপ বেছি আছে আৰু যেটো ষ্টুডেন্টৰ এপিয়াৰেন্স হয় হেতু যোৱা বছৰৰ তুলনাতকৈ কম আছে গতিকে সেই কাৰণে আপোনালোকৰ যেটো কাট অফ আছে হেতু যথেষ্টখিনি কম যোৱা দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকৰ 1-2 নম্বৰ যদি বেছি আছে এছএছচি জিডিত তেনেহলে আপোনালোকে ভয় বা শংকা হোৱাৰ কোনো দৰকাৰ নাই আপোনালোকে নিখংকুছে ফিজিক্যাল টেষ্টত উত্তীৰ্ণ হওক মেডিকেল টেষ্টত ফিট হওক আৰু নিশ্চয়কৈ আপোনালোকৰ নাম অহাৰ সম্ভাৱনা খুবেই থাকিব এটা এছএছচি জিডিৰ যদি আমি ফিজিক্যাল টেষ্ট আৰু ইয়াৰে ফাইনেল ৰিজাল্ট কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব বা কেতিয়া আহিব মই হেতু প্ৰায় এক্সাক্ট ক'বলৈ চেষ্টা কৰিম তাৰ আগতে আমি প্ৰিভিয়াস ইয়াৰৰ এনালাইজ কৰিব লাগিব যে 2022-23 ৰ ক্ষেত্ৰত তো এছএছচি জিডিৰ এটা কথা কি আপোনালোকক যেটো আছে ডিলে যিমান পাৰে সোনকালে কৰিব চেষ্টা কৰে ডিলে নকৰে তো কোনো ধৰণৰ ৰিজন নাথাকে ইয়াত তো গতিকে এছএছচি জিডি 2022-23 ৰ যদি আমি 50000 ভ্যাকেন্সি আছিল তাত যদি আমি উল্লেখ কৰো এপ্লিকেশন ষ্টাৰ্ট হৈছিল 27 অক্টোবৰত 30 নৱেম্বৰত খতম হৈছিল এপ্লিকেশন ষ্টাৰ্ট ডেট এপ্লিকেশন ফৰ্ম সাবমিশন ডেট আৰু সিবিটি এক্সাম যেটো হৈছিল আপোনালোকৰ জানুৱাৰী 2023 ত হৈছিল ৰিজাল্ট আহিছিল 8 এপ্ৰিল 2023 আৰু পিএছটি ৰিজাল্টৰ পিছত পিএছটি যেটো হৈছিল ফিজিক্যাল এফিচিয়েন্সি টেষ্ট বা ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হেতু হৈছিল 30 জুন 2023 অৰ্থাৎ ৰিটেন এক্সাম ৰিজাল্ট এনাউন্সৰ পিছত যেটো পিএছটি পিইটিৰ কাৰণে যেটো টাইম জোন আছিল যেটো টাইম ডিউৰেশনস আছিল যেটো ডিউৰেশনস আছিল হেতু আছিল 82 ডেজ অৰ্থাৎ 82 দিনৰ ডিফাৰেন্স আছিল আৰু আপোনালোকৰ ফাইনেল ৰিজাল্ট যেটো আছিল 20 আগষ্টত আহিছিল আৰু ফিজিক্যাল টেষ্টৰ পিছত যেটো ফাইনেল ৰিজাল্টৰ যেটো ডেট আছিল হেতু মানে ডেজ আছিল ডিফাৰেন্স আছিল 51 ডেজ এটো আছিল 2022-23 ৰ এনালাইজ তাৰ আগত পিছত আমি 2023-24 যদি 46600 সামথিং পোষ্ট আছিল আপোনালোকে সকলোৱে জ্ঞাত ইতিমধ্যে ইয়াৰে যেটো এপ্লিকেশন সাবমিশন হৈছিল আপোনালোকৰ 24 নৱেম্বৰ 2023 ত লাষ্ট ডেট এপ্লিকেশন ফৰ্ম আছিল 31 ডিসেম্বৰ আৰু সিবিটি এক্সাম আপোনালোকে জানে ৰি এক্সাম হেল্ড হৈছিল 30 মাৰ্চ 2024 চনত তো ইয়াৰে যেটো সিবিটি ৰিজাল্ট আহিছিল 10 জুলাই 2024 চনত আহিছিল আৰু পিএছটি পিইটি হৈছিল 23 সেপ্টেম্বৰ 2024 অৰ্থাৎ আপোনালোকৰ যেটো সিবিটি এক্সাম আৰু পিএছটি পিইটিৰ মাজত যেটো ডিফাৰেন্স আছিল টাইমৰ হেতু আছিল 74 ডেজ 22-23 ত আছিল কিমান আপোনালোকৰ 82 ডেজ 23-24 কিমান আছে 74 ডেজ তাৰ পিছতে আপোনালোকৰ পিএছটি পিইটি কন্ডাক্ট কৰা হৈছে আৰু তাৰ পিছত যেটো আপোনালোকৰ ফাইনেল ৰিজাল্ট আছিল হেতু আছিল 13 ডিসেম্বৰ 2024 অৰ্থাৎ ফাইনেল ৰিজাল্টৰ টাইম ৰৈছিল প্ৰায় 80 ডেজ যেহেতু ফিজিক্যাল আৰু মেডিকেল একেলগে কন্ডাক্ট কৰা হৈছিল এটা নেক্সট কথাটো হয় আমি 2024-25 যেটো আপোনালোকে ইয়াতে দিছে এইবাৰ আপোনালোকে জানে যে আপোনালোকৰ যেটো ভ্যাকেন্সি আছে হেতু বৰত্তৰি কৰা হৈছে 39000 ৰ পৰা 53690 কৰা হৈছে আৰু ইয়াতে যেটো এপ্লিকেশন ষ্টাৰ্ট ডেট আছিল আপোনালোকৰ 5 ছেপ্টেম্বৰ 2024 ৰ পৰা আছিল লাষ্ট ডেট এপ্লিকেশনৰ ফৰ্ম আছিল 14 অক্টোবৰ 2024 আৰু আপোনালোকৰ যেটো কম্বাইন্ড ৰিটেন টেষ্ট হৈছিল হেতু হৈছিল আপোনালোকৰ 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল আৰু যেটো আপোনালোকৰ সিবিটি এক্সাম ৰিজাল্ট আহিছিল হেতু 17 জুন 2025 ৰিসেন্টলি দিছে আৰু এতিয়া আমি পিএছটি পিইটি ডেট যদি চাও ইয়াতে যদি আমি টাইম যদি আমি 82 ডেজ 74 ডেজ এইখিনিৰ মাজত যদি আমি ব্যৱধানত লওঁ সময়খিনি তেনেহলে আপোনালোকৰ পিইটি যেটো হয় প্ৰায় আপোনালোকে মানি চলিব পাৰে 30 আগষ্টৰ 2025 ৰ পৰা 5 নৱেম্বৰ 5 ছেপ্টেম্বৰ 2025 ত এইখিনি টাইমৰ ভিতৰৰ পৰা আপোনালোকৰ এক্সাম ষ্টাৰ্ট হৈ যাব অৰ্থাৎ আপোনালোকে প্ৰিপেয়াৰ্ড হওক 25 আগষ্টৰ পৰা কিন্তু 30 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰৰ ভিতৰত 100% আপোনালোকৰ এইখিনি সময়ৰ ভিতৰৰ পৰাই ৰিটেন ফিজিক্যাল টেষ্ট আৰম্ভ হৈ যাব আৰু তাৰ আগতে ফাইনেল ৰিজাল্ট এটো যদি আমি ব্যৱধান ৰাখো সময়ৰ 60-70 দিন মান তেনেহলে 15 পৰা 20 নৱেম্বৰৰ ভিতৰত আপোনালোকে ইয়াৰে যেটো ফাইনেল ৰিজাল্ট আছে হেতু পাই যাব এতিয়া আপোনালোকে ফিজিক্যাল টেষ্টৰ কি ডকুমেন্টস লৈ যাব আপোনালোকে জানে যে প্ৰথমতে সকলোতকৈ যেটো মেইন ইম্পৰ্টেন্ট কথা হল পিএছটি এডমিট কাৰ্ড আপোনালোকে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত এপিয়াৰ হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ এডমিট কাৰ্ডখন লাগিবই তাৰছত আইডি প্ৰুফ লৈ লব ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স হাউএভাৰ তাৰ পিছত আপোনালোকৰ লাগিব 10th বা 12th পাস অৰিজিনেল মাৰ্কশিট সাৰ্টিফিকেট এইখিনি গুটেখিনি লৈ যাব যিখিনি আপোনালোকে ইয়াতেটো 10th পাস হলে হয় গতিকে আপোনালোকে যিখি এপ্লিকেশন যেতে সাবমিশনস কৰিছিল এডুকেশনাল কোৱালিফিকেশনস যিখিনি দিছিল সেইখিনি আধাৰত আপোনালোকে লৈ যাব তাৰ পিছত আপোনালোকৰ যেটো পিআৰসি আছে পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট অসমৰ কাৰণে
অনলাইন পিআৰচি সেইখন লৈ যাব আপোনালোকে ওবিসি নিশ্চয়কৈ লৈ যাব কিন্তু এনেক্সাৰ 678 এইখন কম্পালসৰি আপোনালোকে এইখন লবই লাগিব মই এনেক্সাৰ 678 টো এবাৰ দেখুৱাই দিছো ইয়াতে এসএসসিৰ এডভাৰটাইজমেন্টত ইয়াৰে ফৰমেটটো দিয়া আছে এনেক্সাৰ 6 যিখন হয় এনেক্সাৰ 6 খন আপোনালোকৰ এসসি এসটি ক্যান্ডিডেটস সকলৰ বাবে হয় যিসকলে শিডিউল কাষ্ট শিডিউল ট্ৰাইবৰ পৰা বিলংস কৰে আৰু তেখেতে এইবিলাক নাম সাম আপোনালোকৰ নিজে নিজে ভৰাই ল'ব আৰু তাৰ পিছত আপোনালোকৰ যেটো এইখন যেটো সিল ষ্টাম্প বা সহিমাৰ যেটো অথৰিটিজ আছে সেই অথৰিটিজৰ ইয়াত দিয়া আছে আপোনালোকে ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটত গৈ কৰিব পাৰে এডিশনাল ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা কৰিব পাৰে কালেক্টৰৰ পৰা কৰিব পাৰে ডিপ্টি কমিশনাৰৰ পৰা কৰিব পাৰে বা এডিচিৰ পৰা কৰিব পাৰে ডিপ্টি কালেক্টৰৰ পৰা কৰিব পাৰে আপোনালোকে তাৰ সাব ডিভিজনাল মেজিষ্ট্ৰেটৰ পৰা কৰিব পাৰে এসডিএমৰ পৰা আৰু তাৰ পিছত আপোনালোকে নয়টো নেক্সট আপোনালোকে চিফ প্ৰেসিডেন্সি মেজিষ্ট্ৰেটৰ পৰা কৰিব পাৰে ৰেভিনিউ অফিচাৰ্ছ তহসিলদাৰতকে কম ৰেংকৰ হ'ব নালাগিব ৰেভিনিউ অফিচাৰ্ছ হলে মিনিমাম তহসিলদাৰ হ'ব লাগিব সাব ডিভিজনাল এসডিৰ পৰা আপোনালোকে ইয়াতে কৰিব পাৰে এইখিনি আছিল এসটিৰ এসসি ডিটেইলছ নেক্সট সকলোতে অথৰিটি সেম হয় এনেক্সাৰ 7 এইখন পাৰফৰ্মাৰ আপোনালোকে প্ৰিন্ট আউট উলাই ল'ব আৰু উলিয়াই লৈ আদাৰ ব্যাকৱাৰ্ড ক্লাস আপোনালোকে যদি ওবিসিৰ পৰা বিলংস কৰে বা কিবা ৰিল্যাক্সেশনছ লয় যেনে ধৰা আপোনাৰ 165 হাইট আছে যিকোনো ৰিল্যাক্সেশন ললে আপোনালোকে সেই যেটো কাষ্ট আছে সেই কাষ্টত অন্তৰ্ভুক্ত হৈ যাব তো তাৰ পিছত নেক্সট আপোনালোকৰ এনেক্সাৰ যিখন 8 আছে সেইখন এনেক্সাৰ 8 খন আপোনালোকৰ যেটো ইডব্লিউএছ ক্যান্ডিডেটস হয় ইকোনমিক্যাল ওয়েকাৰ সেকশন ক্যান্ডিডেটস খিনিৰ বাবে হয় আৰু যিখিনি আপোনালোকৰ অথৰিটি হয় সেই অথৰিটিখিনি as it is যেনেকৈ ওপৰত মেনশন কৰা আছে আপোনালোকে ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটত যাই কৰিব পাৰে এসডিএমত গৈ কৰিব পাৰে তেনেদৰে কৰিব পাৰে আপোনালোকৰ এবিসি যিখিনি আছে সেইখিনি লগত লৈ যাব কিয়নো আপোনালোকৰ এনসিসি সাৰ্টিফিকেট অৰিজিনালৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ 234% জেনেৰেলি এডভাৰটাইজমেন্টত উল্লেখ আছে তাৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব আদাৰৱাইজ আপোনালোকক সেইখিনি নম্বৰৰ পৰা বঞ্চিত কৰা হ'ব তাত ক্লিয়াৰলি মেনশন আছে এডভাৰটাইজটোত যদিহে আপোনালোকে অৰিজিনাল সাৰ্টিফিকেট এনসিসিত প্ৰডিউস কৰিব নোৱাৰে বাকি লগত আপোনালোকে সকলো অৰিজিনালখিনি লৈ যাব মাৰ্কশিট যিখিনি কলো মই এডমিট কাৰ্ড 10 12 পাস অৰিজিনাল মাৰ্কশিট সাৰ্টিফিকেট পিআৰসি এনেক্সাৰ 6 7 8 এই গুটেখিনি লৈ যাব আৰু আপোনালোকৰ ফিজিক্যাল টেষ্টত আপোনালোকে 25 মিনিটৰ ভিতৰত কেনেদৰে সোমাব পাৰিব আৰু লগতে আপোনালোকৰ যেটো চেষ্ট কেনেদৰে ইনক্ৰিজ কৰিব আৰু আপোনালোকৰ যেটো মেডিকেল টেষ্ট হ'ব হেতু কেনেদৰে কন্ডাক্ট কৰা হয় মেডিকেল টেষ্টৰ কি কি পইণ্ট হ'ব পাৰে মই তাৰ বিষয়ে নিশ্চয়কৈ মোৰ অনুভৱখিনি আপোনালোকৰ মাজত শেয়াৰ কৰি দিম তো যদি এই ভিডিওটো চাই ভাল পালে সেই বন্ধু বান্ধৱীসকলে শেয়াৰ কৰিব যিসকলে এসএসসি জিডি এক্সাম দিম বুলি ভাবি আছে আৰু এইবাৰ যেটো এক্সাম দিব ধন্যবাদ জয় অসম